বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া অঞ্চলত বনদস্যুৰ তাণ্ডৱ বেকি নদীত অব্যাহত আছে শিলবালি মাফিয়াৰ অবৈধ খনন 25খন এক্সকেভেটৰেৰে দিনে নিশাই বেকিৰ বুকু খান্দিছে মাফিয়া চক্ৰই অবাধ হাৰত শিলবালি খননে ভাবুকি আনিছে বেকিৰ জিঅ'বেগ প্ৰকল্পলৈ শিলবালি মাফিয়াৰ অবাধ ধ্বংসযজ্ঞৰ পিছতো বন বিভাগৰ ৰহস্যজনক মৌনতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্ন দলে এই বেকি নদী মানে বান দিয়ে পলাই মানে যিবিলাক মানে খনন কাৰ্য চলাই আছে ইয়াৰ ফলত মানে কি হৈছে প্ৰত্যেক বছৰে বছৰে তাৰমানে আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ বাৰীৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হৈছে যাতে আমি তাৰমানে প্ৰশাসনক এইটোৱে দাবী জনাও যাতে ইয়াত কি নহয় এই খনন কাৰ্যবোৰ নচলে আৰু এই খনন কাৰ্যৰ ফলত আমাৰ বিভিন্ন অসুবিধাৰ মানে সৃষ্টি হৈছে আৰু এইটো অনতিপলমে তাৰমানে বন্ধ কৰা চলি আছে চৰকাৰক মানে হেৰি কৰিব কোনখিনি চলি আছে এই জায়গাখানি কি ঠাইখিনিৰ নাম ঠাইখিনিৰ নাম এলংমাৰী এনেকুৱা বিভিন্ন ঠাইত মানে চলি আছে যাতে এইখিনি বন্ধ হোৱাৰ কাৰণে চৰকাৰৰ মানে এটা দাবী জনাইছে যাতে এইখিনি মানে বন্ধ নকৰিলে অনতিপলমে তাৰমানে আমাৰ মানে যিখিনি সমস্যা দিনে দিনে তাৰমানে সমস্যাবোৰ বাঢ়ি গৈ থাকিব জিঅ'টেকৰ যিটো বান আছে এই বানবিলাক এটা টাইমত তাৰমানে ভাবুকিৰ সৃষ্টি হ'ব আৰু মানুহৰ যিটো বসতি তাৰমানে নাইকিয়া হৈ যাব এটা সময়ত